খালী হৈছে সহকাৰী PF কমিছনাৰৰ পদ। স্নাতক প্ৰাৰ্থীৰ বাবে বিশেষ সুযোগ। UPSCয়ে আৰম্ভ কৰিছে নিযুক্তি প্ৰক্ৰিয়া। চৰকাৰী চাকৰিৰ সন্ধানত থকা স্নাতকসকলৰ বাবে ডাঙৰ সুযোগ। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিছন UPSCয়ে EPFO অৰ্থাৎ এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনত সহকাৰী PF কমিছনাৰৰ 80টা খালী পদৰ বাবে নিয়োগৰ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। ইয়াৰে 29টা পদ অসংৰক্ষিত। 8টা পদ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ, অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে 18টা, অনুসূচিত জাতিৰ বাবে 15টা আৰু অনুসূচিত জনজাতিৰ বাবে 10টা পদ সংৰক্ষিত। 3টা পদ বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। এই পদৰ বাবে প্ৰাৰ্থী স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ৰ স্নাতক হ'ব লাগিব। কোম্পানী ল, লেবাৰ লজ অথবা পাব্লিক এডমিনিষ্ট্ৰেশ্যনত ডিপ্ল'মা থাকিলে সেয়া অতিৰিক্ত অভিজ্ঞতা হিচাপে বিবেচিত হ'ব। সাধাৰণ বৰ্গৰ প্ৰাৰ্থীৰ সৰ্বোচ্চ বয়স 35 বছৰ, অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে 38 বছৰ আৰু অনুসূচিত জাতি, অনুসূচিত জনজাতি প্ৰাৰ্থীৰ বাবে বয়সৰ উচ্চ সীমা 40 বছৰ ধাৰ্য কৰা হৈছে। বিশেষভাৱে সক্ষম আৰু অন্যান্য সংৰক্ষিত শ্ৰেণীৰ বাবে নিয়ম অনুসৰি বয়সৰ ক্ষেত্ৰত ৰেহাই দিয়া হ'ব। এই গ্ৰুপ A পদৰ বাবে পে লেভেল 10। অনলাইন আবেদন প্ৰক্ৰিয়া 22 আগষ্টৰ পৰা আৰম্ভ হৈছে। আবেদন দাখিল কৰাৰ অন্তিম তাৰিখ 11 ছেপ্টেম্বৰৰ সন্ধিয়া 6 বজালৈ। উপযুক্ত বয়সৰ স্নাতক ডিগ্ৰীধাৰীসকলে UPSCৰ অফিচিয়েল বিজ্ঞপ্তি ভালদৰে পঢ়ি অনলাইন আবেদন কৰক।